যিকোনো পাকিস্তান বুলি নহয়, যিকোনো দেশে যি ভাৰতৰ সাৰ্বভৌমত্ব, ভাৰতৰ প্ৰতি আঘাত হনাৰ ব্যৱস্থা কৰিব, সেইটোৰ প্ৰতি আমি গুৰুত্ব দিব লাগে বুলি ভাবোঁ। যেনেকৈ চীন দেশৰ কথাটো মই গুৰুত্ব দিব লাগে বুলি ভাবোঁ, যে চীনে আমাৰ ডোকলাম লৈ আছে, এইফালে LOCৰ ওচৰত আমাৰ দুখনকৈ গাঁও পাতিলে, সেইফালে আকছাই চীনৰ আপোনাৰ যিজন আমাৰ 3 ইডিয়টছত আছিলে মিষ্টাৰ ৱাংচু, তেওঁ যেতিয়া অনশন কৰিলে, এই কথাবিলাক হোৱাৰ পিছত চীনৰ সামগ্ৰী বনোৱা বন্দৰটো এনেকৈ যুদ্ধৰ মাজত যোৱাটো, বাংলাদেশে যেতিয়া এটা দ্বীপ দি দিছে চীন দেশক ভাৰতৰ মানে যাতায়াত ব্যৱস্থা, ডিফেন্স চিষ্টেম বন্ধ কৰিবলৈ, সেইখিনি সময়ত অকল পাকিস্তান বুলি ক'লে এটা মহামূৰ্খামি হ'ব। ভাৰতক শত্ৰুতা কৰা যিকোনো দেশকে আমি এই সময়ত গুৰুত্ব দিব লাগে।